আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈছে প্ৰশাসন আৰু এইবাৰ দবকাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান হঠাৎ উচ্ছেদিতক জাননী জাৰি কৰিছে এফালৰ পৰা জাননী জাৰি কৰা হৈছে আৰু উচ্ছেদিতৰ হাহাকাৰ লাগিছে কানুনাত ভাগি পৰিছে উচ্ছেদিত সময়সীমা বৃদ্ধিৰ কাৰণে কাকুতি কৰিছে প্ৰশাসনৰ আগত আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইমেট বিগ ব্ৰেকিং দবকাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুনৰ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান দবকাত পুনৰ চলিব বুলডোজাৰ হঠাৎ জাননী পাই উচ্ছেদিতৰ হাহাকাৰ লাগিছে প্ৰশাসনৰ জাননী পাই হাহাকাৰ লাগিছে উচ্ছেদিতৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সাজু হৈছে প্ৰশাসন সাজু কৰা হৈছে বুলডোজাৰ এফালৰ পৰা সকলো ভাঙি পেলোৱা হ'ব পুনৰ চলিব দয়া নাই ক্ষমা নাই নীতি প্ৰশাসনে স্পষ্ট ৰূপত কৈছে আমি এইবাৰ পুনৰ বুলডোজাৰ চলাম দয়া নাই ক্ষমা নাই নীতিৰে বান্ধি দিয়া হৈছে ডেডলাইন বান্ধি দিয়া হৈছে সময়সীমা বান্ধি দিয়া হৈছে এমাহৰ ভিতৰত ঘৰ খালি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু ঘৰে ঘৰে গৈ প্ৰশাসনে জাৰি কৰিছে জাননী ঘৰে ঘৰে গৈ প্ৰশাসনে জাননী জাৰি কৰিছে এমাহৰ ভিতৰত আতৰি যাবলৈ জাননী জাৰি কৰিছে হুজাই জিলা বন বিভাগে স্পষ্টকৈ কৈছে এমাহৰ ভিতৰত আতৰি যাওক হঠাৎ এই জাননী পোৱাৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ হঠাৎ জাননী লাভৰ পিছতে তেওঁলোক ক'ত যাব ক'ত থাকিব চিন্তা কৰিছে বিগত 40 বছৰ ধৰি বনাঞ্চলৰ মাটি বেদখল কৰি আছিল লোকসকলে বিগত 40 বছৰে চৰকাৰী ভূমি দখল কৰি আছিল দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি আছিল একাংশ বেদখলকাৰীয়ে প্ৰায় 40 বছৰ ধৰি তেওঁলোকে মাটি বেদখল কৰি আছিল এমাহৰ পৰিৱৰ্তে দুমাহৰ সময়সীমা বিচাৰি বেদখলকাৰীয়ে কান্দিছে প্ৰশাসনৰ আগত তেওঁলোকক সময়সীমা লাগে এমাহৰ নহয় দুমাহৰ সময়সীমা লাগে আৰু প্ৰশাসন কঠোৰ হৈছে প্ৰশাসনে স্পষ্টকৈ কৈছে এমাহৰ ভিতৰত আতৰি যাওক এনেকৈ শ বিঘা ভূমি উচ্ছেদ কৰা হ'ব চৰকাৰী ভূমি তেওঁলোকে খেতি কৰি আছিল একাংশ বেদখলকাৰীয়ে হাতে হাতে পত্ৰ লৈছে প্ৰশাসনক অনুৰোধ কৰিছে এনেকৈ শ বিঘা ভূমি তেওঁলোকে খেতি কৰি আছিল চৰকাৰী ভূমি অসমীয়াৰ ভূমি তেওঁলোকে দখল কৰি আছিল 40 বছৰ ধৰি তেওঁলোকে সেই ঠাইত খেতি কৰি আছিল আৰু সেই ঠাইৰ পৰা মোটা অংকৰ ধন উপাৰ্জন কৰি আছিল আৰু এক কথাত ক'বলৈ গ'লে অসমীয়াৰ অৰ্থনীতি তেওঁলোকে গ্ৰাস কৰিছিল আৰু বৰ্তমান কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন স্পষ্টকৈ কৈছে ডেডলাইন বান্ধি দিয়া হৈছে এমাহৰ ভিতৰত তেওঁলোকক ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছিল আৰু বৰ্তমান সকলো তৎপৰ হৈছে প্ৰশাসন সাজু হৈছে উচ্ছেদৰ কাৰণে আৰু প্ৰশাসনৰ ওচৰত গৈ তেওঁলোকে কাকতি মিনতি কৰিছে বুলডোজাৰ সাজু কৰা হৈছে শাৰী বুলডোজাৰ সাজু কৰা হৈছে এফালৰ পৰা ভাঙি পেলোৱা হ'ব সকলো বেদখলকাৰীৰ বাসগৃহ আৰু ভূমি খালি কৰোৱা হ'ব এনেকৈ ধান খেতি কৰি আছিল তেওঁলোকে ধান খেতি কৰি আছিল আৰু বৰ্তমান তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে চৰকাৰে স্পষ্টকৈ কৈছে কোনো বেদখলকাৰীক আমি প্ৰশ্ৰয় নিদিওঁ বৰ্তমান সময়ত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন একশন আৰম্ভ হৈ গৈছে উচ্ছেদ 2.0 চলিব ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ 2.0 উচ্ছেদ চলি আছে বৰাক উপত্যকাটো চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান সমান্তৰালকৈ গোৱালপাৰাটো চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এইবাৰ দবকাত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান জাননী জাৰি কৰিছে ঘৰে ঘৰে গৈ প্ৰশাসনে জাননী জাৰি কৰিছে স্পষ্টকৈ কৈছে কোনো কাৰণত বেদখলকাৰীক প্ৰশ্ৰয় দিয়া নহ'ব আমি তৎপৰ হৈছো প্ৰশাসন তৎপৰ হৈছে চৰকাৰ কঠোৰ হৈছে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি কোনো কাৰণত তেওঁলোকক প্ৰশ্ৰয় দিয়া নহ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিলে যে অসমত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে মুছলমানৰ হাৰ গতিকে আমি ইয়াক কমাব লাগিব আমি ইয়াক ৰখাব লাগিব অসমীয়াৰ অস্তিত্ব আমি ৰক্ষা কৰিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতে মিয়াসকলৰ বিৰুদ্ধে বা একাংশ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন এফালৰ পৰা সকলো বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱা হ'ব কোনো কাৰণত তেওঁলোকক থাকিবলৈ দিয়া নহ'ব মুখ্যমন্ত্ৰীৰ লাউড এণ্ড ক্লিয়াৰ বাৰ্তা স্পষ্টকৈ কৈছে কোনো কাৰণত বেদখলকাৰীক প্ৰশ্ৰয় দিয়া নহ'ব বেদখলকাৰী অসমৰ পৰা আঁতৰিব লাগিব চৰকাৰী ভূমি তেওঁলোকে এৰিব লাগিব কোনো কাৰণত তেওঁলোকক থাকিবলৈ দিয়া নহ'ব একাংশ লোকে অসমীয়াৰ ভূমি চৰকাৰী ভূমি দখল কৰি অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছিল বিগত সময়ত দেখিছিলো উৰিয়াম ঘাটত কিদৰে একাংশ লোকে তামোলৰ খেতি কৰি অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছিল সমান্তৰালকৈ গোৱালপাৰা বৰাক উপত্যকা লখিমপুৰতো একাংশ বেদখলকাৰীয়ে অসমীয়াৰ ভূমি দখল কৰিছিল আৰু তাৰ পিছতেই কঠোৰ হৈছিল প্ৰশাসন কঠোৰ হৈছিল চৰকাৰে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছিল এফালৰ পৰা সকলো ভাঙি পেলোৱা হ'ব উচ্ছেদ অভিযান 2.0 আৰম্ভ হৈছে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ দীঘলীয়া তালিকা প্ৰকাশ কৰিছিল ক'ত ক'ত উচ্ছেদ হ'ব আৰু এইবাৰ বৰাকৰ পিছত
দবকাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান মধ্য অসমৰ কেইবাটাও প্ৰান্ত চিনাক্ত কৰা হৈছে মধ্য অসমৰ কেইবাটাও প্ৰান্তত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান কোনো কাৰণত বেদখলকাৰীক প্ৰশ্ৰয় দিয়া নহয় সৰকাৰী ভূমি ভিজিআৰ পিজিআৰ বনাঞ্চল যিসকলে দখল কৰি আছে তেওঁলোকক স্পষ্ট বাৰ্তা আপোনালোক এতিয়াই আঁতৰি যাওক কোনো কাৰণত ইয়াত থাকিবলৈ দিয়া নহব অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজখনত সৰকাৰ কঠোৰ হৈছে সকলো কঠোৰ হৈছে আৰু ইয়াৰ বিৰুদ্ধে আমি একত্ৰিত হৈ যুঁজিব লাগিব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে বিগত সময়ত উচ্ছেদ ক্ষিপ্ৰগতিত হৈছিলে এফালৰ পৰা সকলো বেদখলকাৰীৰ বাসগৃহ ভাঙি পেলোৱা হৈছিলে গোৱালপাৰাৰ হাছিলা বিল পাইকান বিল সকলোতে চলিছিলে বুলডোজাৰ সমান্তৰালকৈ উজনি অসমতো বুলডোজাৰ চলিছিলে উজনি অসমৰ কেইবাটাও প্ৰান্তত চলিছিলে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ তথ্য প্ৰকাশ কৰিছে যে মাজুলীটো হ্ৰাস পাইছে হিন্দুৰ সংখ্যা বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা ইয়া অসমীয়াৰ কাৰণে অসমীয়াৰ অস্তিত্বৰ কাৰণে আটাইতকৈ ভয়ানক কথা যাৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব সকলোৱে এক হ'ব লাগিব যুঁজিব লাগিব ইয়াৰ বিৰুদ্ধে অসমীয়াৰ জনগঠনি ভয়ংকৰ হাৰত সলনি হৈছে অসমীয়াৰ সংখ্যা হ্ৰাস পাইছে একাংশ মিয়া সম্প্ৰদায়ৰ লোকে অসমত আহি বসবাস কৰিছেহি আৰু আগন্তুক লোকপিয়লত অসমৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায় মিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে যাৰ কাৰণে সকলো তৎপৰ হৈছে প্ৰশাসন তৎপৰ হৈছে কোনো কাৰণত মিয়া লোকক অসমত থাকিবলৈ দিয়া নহব সমান্তৰালকৈ ৰাজ্যৰ যি ভূমি আছিল সৰকাৰী ভূমি ভিজিআৰ পিজিআৰ যি ভূমি সৰকাৰী ভূমি অসমীয়াৰ অধিকাৰ আছে তাত সেই ভূমি একাংশ লোকে বছৰ বছৰ ধৰি বসবাস কৰি আহিছিল দখল কৰি আহিছিল আৰু তাৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন দবকাৰ এই সংৰক্ষিত বনাঞ্চলখনত 40 বছৰ ধৰি এওঁলোক বাস কৰি আহিছিল কল্পনা কৰক 40 বছৰ ধৰি সৰকাৰী ভূমি তেওঁলোকে বসবাস কৰি আহিছিল সেই ভূমি ধান খেতি কৰিছে আৰু সেই ধান খেতিৰ পৰাই তেওঁলোকে উপাৰ্জন কৰিছে অসমীয়া লোক কেনেকৈ ইয়াৰ পৰা উন্নতি হ'ব অসমীয়া লোকে কেনেকৈ ব্যৱসায় কৰিব এওঁলোকে যদি সেই সমূহ ভূমি দখল কৰি ধান খেতি কৰে সেই অঞ্চলৰ অসমীয়া লোকসকলে কেনেকৈ ধানৰ ধন পাব বা ধানৰ প্ৰাপ্য মজুৰি পাব এইবিলাক কথা চাব লাগিব এই সকল লোকে ধান খেতি কৰি আহিছে সেই ধান বেলেগক বিক্ৰী কৰে কিন্তু অসমীয়া লোকে ধান খেতি কৰিবলৈ তাত নাপায় ধানৰ উচিত মূল্য পৰ্যন্ত নাপায় যাৰ ফলত অসমীয়া লোক বা অসমীয়া ব্যৱসায়ী ক্ৰমান্বয়ে মুৰে কপালে হাত দিবলগীয়া হৈছে আৰু একাংশ এওঁলোকৰ বাবে এই বেদখলকাৰী লোকসকলৰ কাৰণে অসমীয়া লোক বিপদত পৰিছে এওঁলোকে মাছ ব্যৱসায় কৰে তামোলৰ ব্যৱসায় কৰে অবৈধ ভূমি দখল কৰি তেওঁলোকে বিভিন্ন খেতি কৰে যাৰ ফলত তেওঁলোকে সেই ভূমিত কোনো টকা দিবলগীয়া নহয় কোনো তেওঁলোকে খৰচ কৰিবলগীয়া নহয় যাৰ পৰা এটা মোটা অংক ধন তেওঁলোকে লাভ কৰে যাৰ ফলত অসমীয়াৰ ব্যৱসায়ীসকল অসমীয়া যিসকল ব্যৱসায়ী যিসকল খাতি খোৱা তেওঁলোকে চিন্তাত পৰিছে সৰু পথাৰত দেখিছিলোঁ উৰিয়াম ঘাটৰ কিদৰে একাংশ লোকে তামোলৰ ব্যৱসায় কৰি সেই স্থানীয় ব্যৱসায়ীসকলক চিন্তাত পেলাইছিলে আৰু একাংশ লোকে সেই ঠাই দখল কৰি অসমীয়া ব্যৱসায়ীসকলক গ্ৰাস কৰিছিলে আৰু বৰ্তমান ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে ৰাজ্য চৰকাৰে স্পষ্টকৈ কৈছে অসমীয়া লোকৰ বিৰুদ্ধে যিসকল যাব তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ একশ্যন লোৱা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে তাৰ কাৰণে উচ্ছেদ অভিযান চলোৱা হৈছে উচ্ছেদ অভিযান ক্ষিপ্ৰ গতিত চলিছে কোনো কাৰণত তেওঁলোকক থাকিবলৈ দিয়া নহব সমান্তৰালকৈ অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে আলোচনা কৰিছে মিছন আৰম্ভ কৰিছে অসমত কিদৰে জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি যদিহে এনেকৈ অসমৰ জনগাঁথনি সলনি হৈ থাকে তেন্তে আগন্তুক লোকপিয়লত অসমীয়াৰ সংখ্যা ভয়ংকৰ হাৰত হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু বৰ্তমান সময়ত কিন্তু আটাইতকৈ ডাঙৰ কথাটো বৰ্তমান সময়ত অসমীয়া হিন্দুৰ সংখ্যা হৈছে 40% তাৰ বিপৰীতে মুছলমানৰ সংখ্যা হৈছে 40% ভয়ংকৰ হাৰত হিন্দুৰ সংখ্যা কমি আহিলে মাজুলীটো 100% মিয়া সম্প্ৰদায়ৰ লোক বা মুছলমান সম্প্ৰদায়ৰ লোক বৃদ্ধি হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যদিহে এনেকৈ মিয়াসকলে অসমীয়াৰ ভূমি গ্ৰাস কৰে বা অসমীয়া ভূমিত বেদখল কৰে তেন্তে আগন্তুক লোকপিয়লত অসমৰ আটাইতকৈ ডাঙৰ সম্প্ৰদায় হ'ব মিয়া সম্প্ৰদায় এইবিলাক আমাৰ কাৰণে চিন্তনীয় বিষয় অসমীয়াৰ কলা সংস্কৃতি অসমীয়াৰ ভাষা অসমীয়াৰ ভাওনা অসমীয়াক লৈ গৌৰৱ কৰা সকলো বস্তু নাইকিয়া হৈ যাব নেকি এই প্ৰশ্নবোৰ চিন্তা আহি পৰিছে বৰ্তমান সময়ত অসমীয়াক লৈ কিয়নো দেখিবলৈ পাইছোঁ নামনি অসমৰ প্ৰায়সমূহ অঞ্চলতেই মিয়াসকলে গ্ৰাস কৰিলে গোৱালপাৰাৰ প্ৰায়সমূহ অঞ্চল মিয়া সম্প্ৰদায়ৰ লোকৰ তাত হিন্দু মানুহ সংখ্যালঘু মুখ্যমন্ত্ৰীয়ে এই খণ্ডৰ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ধুবুৰীত হিন্দু সংখ্যালঘু হৈ পৰিছে যদি এনেকৈ আমি মনে মনে থাকোঁ তেন্তে আগন্তুক দিনত অসমতেই অসমীয়া সংখ্যালঘু হৈ পৰিব ক্ৰমান্বয়ে মিয়া সম্প্ৰদায়ৰ লোকে বেদখল ভূমি বাঢ়ি গৈছে উজনিলৈ তেওঁলোক গৈছেগৈ উজনিত তেওঁলোকে দখল কৰিছে ভূমি
যদিহে আমি ইয়াক নিয়ন্ত্ৰণ নকৰোঁ তেন্তে আগন্তুক দিনত ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। যমুনা মৌৰডঙ্গা সংৰক্ষিত বনাঞ্চলৰ যিটো উচ্ছেদ জাননী আপোনাৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী জাৰি কৰিছে, সেই জাননীত আমি এই বৃহৎ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি আমি দুখীয়া মানুহে খেতি বাতি কৰিছোঁ। আৰু সেই খেতি বাতিখিনি কৰাৰ আমাৰ 2 মাহমান সময় লাগিব। সেই সময়খিনি আপোনাক আমি কৰজোৰে অনুৰোধ কৰিছোঁ যে আমাৰ সেই খেতি বাতিখিনি উঠাই অনাৰ সুযোগ আপুনি দিয়ে যেন। সেই হিচাপে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কৰজোৰে এই বৃহৎ অঞ্চলৰ দুখীয়া মানুহৰ স্বাৰ্থত আমি ৰাইজৰ হৈ আপোনাক অনুৰোধ জনাইছোঁ কৰজোৰে যে আপুনি আমাৰ এই দুখীয়া মানুহৰ খেতি বাতিখিনি উঠাই অনাৰ 2 মাহমান সুযোগ দিয়ে যেন। সেয়া আমাৰ মুখ্যমন্ত্ৰীলৈ আমাৰ কৰজোৰে আবেদন থাকিল। আমিতো কৃষি খেতি কৰিছিলোঁ, দুখীয়া মানুহ আমাৰতো বেলেগ খেতিও নাই। সেই হিচাপে আমাৰ এই অঞ্চলৰ বৃহৎ মানুহে 40 বছৰৰ পৰা ইয়াতে বসবাস কৰা মানুহ আমাৰ ইয়াত আছে। যদি প্ৰয়োজন হয় তেনেহ'লে আমি তাৰে নথি কিছুমান দেখাব পাৰিম যে আমি ইমান দিনৰ পৰা ইয়াতে বসবাস কৰি আছোঁ। আৰু সেই মানুহখিনি বেলেগ কোনো ঠাইয়ে নাই যে আমি বেলেগখিনি ঠাইত গৈ যে আমি তাতে এটা বাসস্থান কৰি পেলাই জীৱন যাপন কৰিম, তাতে আমাৰ কোনো এনেকুৱা কোনো ব্যৱস্থা নাই। আমি এনেকৈ দুখীয়া মানুহ আমি। গতিকে সেই দুখীয়া মানুহৰ নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে হৃদয়ত আছে। দুখীয়া মানুহেও মাত মাতে, দুখীয়া মানুহৰেও কাম কৰি আছে। সেই হিচাপে আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই আশা কৰোঁ যে আমাৰ এই বৃহৎ অঞ্চলৰ দুখীয়াৰ হৈ আমাৰ এইখিনি সময় 2 মাহমান সময় দিব বুলি আশা ৰাখি আমি আমাৰ যমুনা মৌৰডঙ্গা কৃষি যিটো বনাঞ্চলৰ যিটো উচ্ছেদ জাননী, সেই জাননী পিছুৱাই দিবলৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ৰিজাৰ্ভৰ যিখিনি মাটিত বৰ্তমান উচ্ছেদ জাননী দিয়া হৈছে, জাননী পাই মানুহৰ উপায়হীন হৈ আছে মানুহ। তথাপিও মানুহ কি কৰিব, যেতিয়া ফৰেষ্টৰ মাটি মানুহটো যাবই লাগিব। গতিকে চবেই যাব, কিন্তু এতিয়া এই খেতি বাতি যিখিনি মানুহে কৰিছে, এই খেতি বাতিখিনি মানুহৰ প্ৰধান আহাৰটো মানুহৰ লাগিবই। এইখিনি যদি নষ্ট হৈ যায়, এইখিনি যদি উঠাব নোৱাৰে, মানুহে কি খাব, ক'ত যাব? য'তে ত'তে যাব, মানুহ যাব পাৰিব, কিন্তু খোৱা বোৱাৰ কাৰণে মানুহৰ বিৰাট এটা হাহাকাৰ লাগি আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাতৰ অনুৰোধ যে আপুনি 2 মাহমান সময় দিলে মানুহে খেতি বাতিখিনি উঠাব পাৰিব। গতিকে মাননীয় মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ যে আমাক 2 মাহ সময় দি মানুহক অলপ মৰম কৰক। যোৱাকালি আমাক এটা নোটিছ দিছে আৰু আমাক 15 দিনৰ এটা সময়সীমা বান্ধি দিছে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ এটা আহ্বান জনাম, যিহেতু আমি ইয়াত সকলো দুখীয়া মানুহ আৰু যি সময়ত আমাৰ ইয়াত খেতি লগাইছিলে মানুহখিনিয়ে, সেই সময়ত যিহেতু লগাবলৈ আমাক এটা চান্স দিয়া হৈছিলে আৰু আমি 35 বছৰৰ পৰা ইয়াত বসবাস কৰি আছোঁ। এতিয়া মাত্ৰ 2 মাহমান বাকী আছে, আমাৰ ধানবিলাক পকি গৈ আছে। আমাক অকণমান সুযোগ দিয়ক, যিহেতু আমি এই ধানখিনি উঠাব পাৰোঁ। কাৰণ এই ধানৰ লগত মানুহৰ জীৱন মৃত্যু বা খোৱা বোৱা সকলো বস্তু। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, তেখেতে চালে এইবিলাক কৰিবও পাৰিব, যাতে দুখীয়া মানুহখিনি, আমি ফৰেষ্টত থাকিবলৈ আমাৰো মন নাই, কিন্তু আমি গুচি যাম, কিন্তু আমাৰ যিখিনি আজি লোকচান হ'ব বা আমাৰ যিখিনি দান, সেইখিনি আমাক উঠাবলৈ অলপ সময় দিয়ক। মাত্ৰ 2-3 মাহলৈকে আমি সময় বিচাৰিছোঁ আপোনাৰ জৰিয়তে।